Hey guys, কি খবৰ সকলোৰে? আই হোপ সকলোৰে খবৰ ভাল। So guys, welcome back to my YouTube channel. আৰু ঠাণ্ডা কেনেকুৱা পৰিছে guys? পুৰা বম ঠাণ্ডা পৰিছে ন, একদম বেয়া ঠাণ্ডা পৰিছে। তো বলক আজি ভিডিওটো এনেকুৱা ভিডিও এটা বনাইছো পুৰা গৰম উঠি যাব আপোনালোকৰ। रुको जरा सबर करो মানে হাহি 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 আপোনালোকৰ মানে গৰম উঠি যাব এইটো কৈছো মই। তো মই এটা প্ৰেংক কৰিছিলো চিনি পায় বহুতে জানে যোনে যোনে মোৰ ভিডিঅ' চাই ৰিয়া মোৰ ফ্ৰেণ্ড আৰু মামনিৰ লগত ভিডিঅ' এটা প্ৰেংক কৰিছিলো মই আৰু মই ভাবা নাছিলো যে এই প্ৰেংকটো মই এনেকৈ কৰিম বাট হঠাৎ মোৰ মানে মনত হঠাৎ আহি গৈছে যে ইহঁতৰ লগত প্ৰেংক কৰিব পাৰো চোন এনেকৈ কৰি একচুৱেলি প্ৰেংকটো কৰাৰ কথা আছিল বেলেগৰ লগত বাট নহ'ল এইটো ছাকচেছ নহ'ল গতিকে সিহঁতৰ লগত ধুনীয়াকৈ ছাকচেছ হ'লো মানে ধুনীয়া কৰি মই এটা বস্তু এটা ধুনীয়াকৈ সিহঁতক ফটো অলপমান মানে আগবাগ কৰি কেনে ফটো এটা দি পঠাইছিলো ধুনীয়া কৰি তো বলক আমি ভিডিওটো চাই লওক কি প্ৰেংক কৰিছিলো চাওক আৰু হাহক পুৰা একদম মই বা কসম খাই আছে এটি ভাবছিলো ও মা ও গড ও বাপরে মই আপনি যেটা ফোন করছি মানে কিবা তা কেনকে কো মই তিনটে রাখছিল থাকে এটা নিউজ ও মানে এটা আপনার কথা মুহূর্ত তো আরো দূরে আছে এটা কিছুমান থিম মানে আহিলে চকুৰ আগত মই আপোনাক লৈয়ে ভাবো ও আজি পাই কিছু নিউজটো তো তোমাৰ কেনেকা লাগিছে যে মানে এনেকুৱা এটা ইমান ভাল গুড নিউজ এটা পাইছা মোৰ মানে কি কম মই জপিয়া ৰাস্তাৰ মানুহ মোক চাই আছে যদি মোক কোনোবাই ফলো কৰি ভাবো ছোৱালী পাগলা হৈছে নি কেনে কৰি আছে মানে ক'বা নোৱাৰো আৰু লাইটটো দিয়া না লাইটটো দিয়া দে মামনি সেই কি কয় ফাৰ্ষ্ট এই গুড নিউজটো মানে ফাৰ্ষ্ট ধুনে গম পাই ধুনৰ পিছত মানে তোমাক ক'লো মই এতিয়া আৰু বেলেগ ধুনু নহয় ধুন দীপে ফিনেৰাই হা তো এতিয়া বাকী কেইটাক আৰু কৰবা ফোন কৰি দিয়া হ'ব দিয়া ইমান ফুৰ্তি দিয়া কেক চেক লৈ আহিবা তুমি আৰু দিয়া হ'ব দিয়া সঁচা বুলি ভাবি লৈছে এতিয়া নেক্সট প্ৰেংক কৰিম আৰু এজনক এবাৰ ৰিয়াক্ট কৰিম বেমাৰ আমি চিকিৎসা ডক্টৰে কি বেয়া টেষ্ট কৰিব দিলা হা এতিয়া তুমি আৰু নতংকি কৰি আছা হাতৰ লগত ভাল লাগে ফোন কৰিব এনে আৰু কক ভাল একো নহয় বৰবাদ দিছা মই মজা আৰু এইবাৰ তুমি খাত প্ৰেংক কৰিবা এবাৰ ৰিয়াক্ট কৰি আছো হা বাপৰে ইমান চৰ্চা শুন না তোক মই হোৱাটছএপত এটা বস্তু দিলো কোনটো হোৱাটছএপত দিওঁ না তোৰ লগত এটা বহুত ইম্পৰ্টেণ্ট কথা এটা শ্বেয়াৰ কৰিব লগা আছে প্লিজ ৰে অলপতো মোক টাইম দে হোৱাটছএপত দি আছো তো এইটো চাচোন চা আগতে 3 নম্বৰ তই গম পালি হা এইটো কথা क्या था हाँ মই সব খাই গেলো क्यों কি ভাই यस तै माही हबी तो মজা লাগছে মোৰ শুনি কেনে थैंक यू এতিয়া কাকো নকবি দে যুগ কবা একদম মনা কৰবি দে 3 months 5 months চলি নকবি আৰু তই এতিয়া ডক্টৰৰ তাতে যাবি যাই কেনে একবাৰ চেকআপ টেকআপ কৰি লবি ओके আৰু মানে ঘৰতো মাহঁতকো কবি আৰু শাশু মাকো কোৱাও যদি মানে একদম এইটো বস্তু লিক নকৰবি পুৰা পুৰি 3 months 4 months লৈকে প্লিজ এটা দিজুব কবি অফিসত কাকো নো ওয়ান্স মিন নো ওয়ান্স কোনো নহয় কাকো লিক নকৰবি এই বস্তুটো লিক নকৰবি তহঁতে ইমান হেপি এটা সঁচা কথা মানে কথা এটা সুধিম সঁচা কবি না বিয়াৰ পিছৰ পৰা তোক মই টাইম দিব পৰা নাছিলো এতিয়াতো এনেকুৱা পৰিস্থিতি এটা আহিল বিয়াৰ 2 মাহ পাছতে গতিকে তোকতো আৰু টাইম দিব নোৱাৰিম পিছত তো কি এতিয়া তই হেপি নে আনহেপি
মই হেপি এইবিলাক বস্তুৰ কাৰণে কিনো ডাঙৰ কথা মই কি মজা লাগিব বাচ্চা তুলি ভাল লাগিছে কিবা এটা কথাটো শুনি কেনে মন ভাল লাগিছে দে হ'ব দে বাৰু কাকৈ নকবি কিন্তু এতিয়াতে হা কাৰণ মই তোক জনাইছো দীপে জানে মামনি জানে তই জানা নকওঁ দে দে হ'ব দে এতিয়া হ'ব দে অ' মা মই আপোনাৰ জ্ঞান একদম পুৰা একদম ভৰাই লৈছো গোটেই একদম পুৰা ভৰিৰ পৰা মূৰৰ চুলিলৈকে হ'ব নেকি এতিয়া মই এতিয়া বেলেগকো খবৰটো দিব লাগে হা থেংক ইউ হেল্ল' তই এটা ভিডিঅ' দিছো চাচোন এটা হোৱাটছএপত এটা ভিডিঅ' দিছো চাচোন ভিডিঅ'টো চালি নে নাই ভিডিঅ'টো আধা আধিকে ডাউনলোড হৈছে ৰ চাই আছো কেনে লাগিলে প্ৰেংকটো গাইজ তাইৰ মুখখন চাওক একবাৰ কিয় ফালতু মানুহে ফোনটো কাটি দিলো ৰিয়াই খঙতে এইবাৰ মামনি কি মাক ফোন করছো মই কিন্তু মই মাক কোৱা নাই কাৰণ মই নকওঁ এইটো কথা মাক এনে ফোন করছো মাইনাইটো ফোন করছিলি এটা কাম কৰাছো তোমাক ইয়ে ভগৱান কিয় কৈছা ধুনুক কিয় কৈছা কালিও দিছো মই হা তাক কৈছো মই সি কিমান এটা ৰিয়েকশ্যন দিয়া নাইচোন মই এটা গালি চালি পাৰি কেনে ফোন চোন কাটি কেনে আকৌ সি ফোন কৰিছে মই ফোনো ৰিচিভ কৰা নাই কাটি দিছো ইয়ে ভগৱান ফোন কৰি কৈছো হেল্ল' কি তুমি না মামা হবা হয় নেকি তে কি একো ৰিয়েকশ্যন চিয়েকশ্যন নাই নাকি গম বকিছো ফোনটো কাটি দি মাক ফোন কৰিছো মই ভগৱান পাঠশালা যি পোৱা নাই কথাটো সেয়ে তাৰ মানে মোৰ হঠাৎ মাইণ্ডত আহিছে যে ইহঁতৰ শুনো না মই কাকো নকওঁ কিন্তু মই এটা এক্সাইটমেন্ট মানে জানলাক না নাই খুশিটো শ্বেয়াৰ কৰো বোলো কিন্তু মই কিয় কম আপোনাৰ গুড নিউজ আপুনি কব না শুনা প্ৰেংকটো কেনে লাগিল মই মাকে ফোন কৰি কবা খুজিছিলো পিছত ভাবলো নাই ঘৰত যাই কেনে কম ইতা নকং দে আগে অলপমান মানুহখিনি জানি লওক লাষ্টত কি কলা কৈ মোক এতিয়া ধুনুক ফোন কৰি কেনে কোৱা যে ভিডিঅ'টো দিলা মাইনা বাই আমাৰ উল্লু প্ৰেংক কৰিছে আমাৰ লগত গালি দিছো নকওঁ মই তাকে কৈ দিয়া মই জানছিলোৱে সি তেতিয়া মই জানছিলোৱে